হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু assamrozgar.com। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত আমি APSC PACD পাব্লিক হেল্থত কেইদিন আগতে JEE এক্সাম হৈ গৈছিলে, তাৰ আমি কিমান কাট অফ যাব, এক্সপেক্টেড কাট অফ, সেইখিনি আমি ইয়াতে কথা পাতিম। আমাৰ মেইনলি এক্সাম হৈছিলে চিভিল, মেকানিকেল, কেমিকেল আৰু ইলেক্ট্ৰিকেল। তো সেই হিচাপে ক'ম, তো মোৰ যিটো এক্সপেক্টেড যিটো কাট অফ এইটো এতিয়া ডিছকাছ কৰিম। আৰু এক্সপেক্টেড কাট অফ সেইটো 98% চিভিলৰ বাবে মিলিব, 95% মেকানিকেলৰ মিলিব আৰু কেমিকেলৰ বাবে 90% মিলিব আৰু ইলেক্ট্ৰিকেলৰ বাবে 90% মিলিব মোৰ এক্সপেক্টেড কাট অফ। তো আপোনালোকে ধৰিব পাৰে গোটেইখিনি মিলিবই, ঠিক আছে। আৰু মই ইয়াতে যিটো লিখিম মেল ফিমেল, অ'পেন কেটেগৰী, OBC, MOBC, ট্ৰি ট্ৰাইব, আদিবাসী, SC, ST প্লেন, ST হিল। তো ইয়াতে যিখিনি মই এক্সপেক্টেড কাট অফ লিখিম সেইটো আমাৰ একদম ফাইনেল, মানে আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছত যিটো আপোনাৰ একদম ফাইনেল আপোনাৰ হাতত জব পাব, মানে সেইটো লিখিম। তো ইয়াতে যিটো লিখিম তাৰ পৰা যদি আপুনি -12 কৰে তো সেইটো আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ এক্সপেক্টেড কাট অফ হ'ব। এতিয়া লিখিম মই ফাইনেলৰ, তাৰ পৰা যদি -12 কৰে সেইটো আপোনাৰ এক্সপেক্টেড কাট অফ হ'ব। কিহৰ কাৰণে হ'ব? সেইটো আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত যোৱাৰ বাবে। আৰু ইয়াতে যিটো লিখিম সেইটো আপোনাৰ ডাইৰেক্ট আপোনাৰ জবটো পোৱাৰ বাবে, এপইণ্টমেণ্ট পোৱাৰ বাবে সেইটো মাৰ্কহে লিখিম, ঠিক আছে। আপোনালোকে আমাৰ চেনেলত চাব পাৰে, আমি PWD আৰু ৱাটাৰ ৰিচাৰ্চত আমি এক্সপেক্টেড কৰিছিলোঁ, তাতে 94% আমাৰ কমন পৰিছে, মানে যিটো এক্সপেক্টেড কাট অফ হৈছিলে সেইটো মিলিছে। তো আশা কৰোঁ এইটোতো মিলিব, ঠিক আছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অ'কে, তো ফাৰ্ষ্ট আমি ইয়াতে কথা পাতিম অ'পেন কেটেগৰী ফৰ মেল। অ'কে, তো এইটো আমাৰ ফাইনেল চিলেকশ্যনৰ বাবে। তো মেলৰ বাবে আমি ইয়াতে 120, তো যোনে 120 পাব মেলত সি 100% জব পাব। আৰু আমি ইয়াতে ফিমেলৰ বাবে চাম, আমি ইয়াতে 95। আৰু OBC আৰু MOBCৰ বাবে আমি ইয়াতে ৰাখিম 1114। আৰু আমাৰ ফিমেলৰ বাবে ইয়াতে থাকিব 90। আৰু ট্ৰি ট্ৰাইব আৰু আদিবাসী মেলৰ বাবে আমি ইয়াতে ৰাখিম 73। আৰু ফিমেলৰ বাবে ইয়াতে ফিমেল বহুত কম যায়, আগতে চাব পাৰে, ডেটাখিনি চাব পাৰে। ইয়াতে আমি ৰাখিছোঁ 46। অ'কে, আৰু SC মেল, আমি SC মেল আমি এক্সপেক্টেড কৰিব পাৰোঁ 98। আৰু ফিমেলৰ আমি চাব পাৰোঁ ইয়াতে 80 মান ধৰিব পাৰে, এইটো অকণমান কমো হ'ব পাৰে, কথা নাই। এইটো মই 80 নহয়, এইটো অলপ হেৰি কৰি দিব, 77 কৰি দিব। আৰু আমাৰ ST প্লেন মেলৰ আমি কিমান ৰাখিছোঁ ইয়াতে 97। আৰু ফিমেলত আমি কি কৰিম ইয়াতে 78, ঠিক আছে। আৰু ST হিল মেলত আমি কিমান কৰিম 85। আৰু ফিমেলত আমি 82, ঠিক আছে। তো এইখিনি আপোনাৰ একদম
ফাইনেল আমি একদম ইয়াতে আমি ফাইনেল কাট অফ মাৰ্ক অ'কে ইয়াতে এটা ঠিক কম হ'ব ইয়াতে আমি ফাইনেল কাট অফ মাৰ্ক তো এইখিনিয়ে ধৰিব পাৰে আৰু চাব যেতিয়া ৰিজাল্ট দিব তেতিয়া আমি আপডেট দি দিম চাব 95% মোৰ এক্সপেক্টেড কাট অফ মিলিব আৰু এটা ভাল কথা ক'ব গৈছোঁ এতিয়া আমাৰ চাব বহুত ল'ৰা ছোৱালীয়ে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি জব কৰি আছে সিহঁতে গভৰ্ণমেণ্ট জব কৰি আছে সিহঁতে কি কৰিছিলে PWDত এপ্লাই কৰিছিলে সিহঁতে সেইটো জব লৈ ল'ল PWDত তো চবৰ আশা থাকে PWDত জব লোৱাৰ তো লৈছে আৰু চবৰ আশা থাকে WRD ৱাটাৰ ৰিচাৰ্চত এইটো ভাল ডিপাৰ্টমেণ্ট জব লৈছে তো অলৰেডি বহুত ল'ৰা ছোৱালীয়ে অলৰেডি 650 ল'ৰা ছোৱালীয়ে PWDত গ'লে আৰু ৱাটাৰ ৰিচাৰ্চতো বহুত ভালেখিনি গৈছে তো এতিয়া মানে কম্পিটিশ্যনটো অকণমান কমিব যিহেতু আমাৰ ফৰ্ম ফিল আপ বেছি কৰা নাই আপোনাৰ কম্পিটিশ্যন জাষ্ট 4000ৰ লগতহে আপোনাৰ কম্পিটিশ্যন তো অকণমান ভালকৈ পঢ়িলে পাই যাব তো আশা কৰোঁ এইখিনি যিমান কাট অফ দিছোঁ ইয়াতকৈ কম যাওক ইয়াতকৈ -15 এটা যদি কম যায় বহুত ভাল হ'ব ঠিক আছে যিখিনি প্ৰশ্ন আপোনালোকৰ ক্লেইম কৰিব লগা আছিলে নিশ্চয় কৰিছে তো এইখিনিয়ে কাট অফ যাব চাব লাষ্টত আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সন্মুখত এক্সাম আহি আছে ভালকৈ পঢ়িব ঠিক আছে ধন্যবাদ